পুলিচ প্ৰশাসনৰ পৰা তেওঁক ৰিমাণ্ডত বিচৰা হৈছিলে আৰু আমি তাত অবজেকশ্যন কৰিছিলোঁ আৰু তেওঁৰ বিৰুদ্ধে কেইবাটাও ধাৰা লগাইছে তাতে মূল ধাৰাটো হ'ল তেওঁ মানে কিবা এটা যিটো হায়াত ৰেষ্ট্ৰিক্টেড এৰিয়া আছে তাতে সেই এৰিয়াটোত কিবা মানে তেওঁ মানুহবিলাক উৎসাহ দিছিলে তাৰ বিৰুদ্ধে উচতনি দিয়া আৰু লগতে ফায়াৰ জ্বলোৱাৰ এটাই ষড়যন্ত্ৰ কৰা বুলি তেওঁ এলিগেশ্যন আনিছে তো এতিয়া গোটেই কথাখিনি শুনি আমি আদালতত হিয়াৰিং কৰা হ'ল আৰু এই ভিত্তিত তেখেতক জিম্মাত দিছে যদিও তেওঁ প্ৰতিদিনে যিটো মেডিকেল বা এইখিনিত কোনো ধৰণৰ পুলিচ টৰ্চাৰ এইখিনি 7 days পুলিচ ৰিমাণ্ড দিবা ব্যৱস্থা কৰা হৈছে আৰু বাকীখিনি বেল হিয়াৰিঙৰ সময়ত হ'ব আৰু এতিয়া ইনিচিয়েল ষ্টেজ কাৰণে তেওঁক দিয়া হৈছে পুলিচে বিচাৰিছে যে তেওঁক আমি কিছুমান তদন্তৰ কাৰণে প্ৰয়োজন আছে এইখিনি দিয়া হৈছে বাকী দেখা যায় কেছ ডায়েৰী অহাৰ পিছত আমি ডিটেইল বস্তুখিনি গম পাম হয় হয় পুলিচ জিম্মাত থাকিব এইকেইদিন পুলিচ জিম্মাত বোকাখাট থানাত 7 দিনৰ কাৰণে তেখেতে থাকিব আৰু তাৰপিছত পুনৰ সামান্য আদালতত হাজিৰ কৰা হ'ব এইখিনি ইয়াতে এটা কেইটামান নন বেলেবল ছেকশ্যন আছে এইটো মূল ছেকশ্যনটো হ'ল তেওঁ যিটো আপোনাৰ পুলিচৰ যিটো এলিগেশ্যন আছে তাতে দেখাইছে যে তেওঁলোকে তাত যিটো হায়াতৰ প্ৰজেক্ট চলি আছে এই প্ৰজেক্টটোত তেওঁলোকে কিবা কেৰাচিন লৈ বা জ্বলাই দিয়াৰ এটা ষড়যন্ত্ৰ বুলি পোৱা বুলি কথা কৈছে কিমানখিনি সত্য সেইটো আফটাৰ ইনকুৱাৰী বা সাক্ষী ষ্টেজত গম পোৱা হ'ব আৰু এজ পাৰ প্ৰণৱ দলে ষ্টেটমেণ্ট মতে তেওঁ মোক কোৱা মতে সেইখিনি ষড়যন্ত্ৰ তেওঁ এইখিনি ধৰণৰ কোনো ধৰণৰ কৰা নাই যিহেতু হায়াত প্ৰজেক্টত তেওঁ বহুত দিনৰ পৰা ধৰি তাত যে উচ্ছেদ মান মাতি আছে এইটো কাৰণে তেওঁক এইখিনিৰ পৰা আঁতৰাবৰ বাবে এইটো ষড়যন্ত্ৰ তেওঁক বিহাইণ্ড দ্য বাৰত অনা হৈছে বুলি তেওঁ যুক্তি দৰ্শন কৰিছে চৰকাৰী ষড়যন্ত্ৰ বুলি হৈছে হয় চৰকাৰী যিহেতু আৰু এইখিনিও কথা যে তেওঁ যোৱা দুটাতো ইলেকশ্যনো খেলিছিলে তাৰ বিৰুদ্ধেও হয়তো ষড়যন্ত্ৰ হ'ব পাৰে বুলি তেওঁ এইখিনি প্ৰকাশ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত